বড়োবিলাকৰ যিমানখিনি দল সংগঠন আছে ৰাজনৈতিক পাৰ্টিৰ বাহিৰে তেওঁলোকৰ পৰা কমপক্ষে 10জন সদস্য বা প্ৰতিনিধি আহ্বান কৰি আমি এটা ন্যাশনাল কনভেনশ্যন অনুষ্ঠিত কৰিবলৈ যোজনা কৰি আছোঁ, ভাবি চিন্তা কৰি আছোঁ। আগষ্ট মাহৰ প্ৰথম সপ্তাহত দিল্লীলৈ ৰাওনা কৰি যন্ত্ৰ মন্ত্ৰত এখন ডেমনষ্ট্ৰেশ্যন আমি তাত দেখুৱাম আৰু সেই ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে বড়োলেণ্ড সুকীয়া ৰাজ্য দাবী কৰা আন্দোলন ফিজিকেল যিটো মুভমেণ্ট এইটো প্ৰস্ফুটিত হৈ উঠিব, এই প্ৰকাশ পাব। আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ফিজিকেলি লগ পাওঁ নাপাওঁ এইটো পিছৰ কথা, কিন্তু তেখেতসকলক আমি মেমৰেণ্ডাম দি তেওঁলোকৰ অফিচত গৈ মেমৰেণ্ডাম দি আমি ঘূৰি আহিম। সুকীয়া বড়োলেণ্ড ৰাজ্য অৱশ্যম্ভাৱী পাবই লাগিব, অতি বাঞ্ছনীয়। ইয়াৰ বাহিৰে আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। নাগাসকলক যদি নাগালেণ্ড ৰাজ্য দিব পাৰে, মিজোসকলক মিজোৰাম দিব পাৰে ভাৰত চৰকাৰে, অৰুণাচলীক অৰুণাচল দিব পাৰে, গাৰো খাচীয়া জয়ন্তীয়াক মেঘালয় ৰাজ্য দিব পাৰে, ঝাৰখণ্ডীসকলক ঝাৰখণ্ড ৰাজ্য দিব পাৰে, উত্তৰাখণ্ডীৰ লোকসকলক উত্তৰাখণ্ড দিব পাৰে, ছত্তীশগড়ে বসবাস কৰা ট্ৰাইবেলসকলক যদি ছত্তীশগড় দিব পাৰে, তেলেংগানা মানুহ তেলেংগানা দিব পাৰে, গুজৰাটে গুজৰাট ৰাজ্য দিব পাৰে, পাঞ্জাবী যদি পাঞ্জাব ৰাজ্য দিব পাৰে, হাৰিয়ানা দিব পাৰে, কেৰালী লোকসকলে কেৰালা দিব পাৰে, মাৰাঠী লোকসকলে মহাৰাষ্ট্ৰ দিলে আমাক দিব নোৱাৰে, কি যুক্তি দিব নোৱাৰে। অহা 29 জুলাইৰ পৰা আৰম্ভ কৰি আপ টু আগষ্টৰ 1 তাৰিখ পৰ্যন্ত যিটো দিন সম্ভৱ হয় বড়োবিলাকৰ যিমানখিনি দল সংগঠন আছে ৰাজনৈতিক পাৰ্টিৰ বাহিৰে তেওঁলোকৰ পৰা কমপক্ষে 10জন সদস্য বা প্ৰতিনিধি আহ্বান কৰি আমি এটা ন্যাশনাল কনভেনশ্যন অনুষ্ঠিত কৰিবলৈ যোজনা কৰি আছোঁ, ভাবি চিন্তা কৰি আছোঁ। আৰু সেই কনভেনশ্যনতে অধিৱেশনতে আমি চূড়ান্ত এটা সিদ্ধান্ত ল'ম। আজিৰ এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ কৰণীয় দায়িত্ব কি, আমাৰ সিদ্ধান্ত, আমাৰ পলিচি কি হোৱাটো উচিত, এই সম্পৰ্কে বিস্তৃতভাৱে বিতংকৈ আমি আলাপ আলোচনা কৰিম আৰু এটা কংক্ৰিট সিদ্ধান্তত আমি উপনীত হ'ম। আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহত দিল্লীলৈ ৰাওনা কৰি যন্ত্ৰ মন্ত্ৰত এখন ডেমনষ্ট্ৰেশ্যন আমি তাত দেখুৱাম আৰু সেই ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে বড়োলেণ্ড সুকীয়া ৰাজ্য দাবী কৰা আন্দোলন ফিজিকেল যিটো মুভমেণ্ট এইটো প্ৰস্ফুটিত হৈ উঠিব, এই প্ৰকাশ পাব। আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ফিজিকেলি লগ পাওঁ নাপাওঁ এইটো পিছৰ কথা, কিন্তু তেখেতসকলক আমি মেমৰেণ্ডাম দি তেওঁলোকৰ অফিচত গৈ মেমৰেণ্ডাম দি আমি ঘূৰি আহিম। আৰু তাৰপিছত গাঁৱে ভূঞে অঞ্চলে জিলাই ঘূৰি ফুৰি জনসাধাৰণ ৰাইজক আমি মটিভেট কৰিবৰ কাৰণে ৰিঅৰ্গেনাইজ ৰিআৰ্মামেণ্ট মৰিলি আমি সিহঁতক পুনৰ শক্তিশালী কৰিবৰ কাৰণে একত্ৰিত কৰিব না আমি মোবিলাইজ কৰিম। আৰু এতিয়া আমাৰ মানুহৰ মন চন ভাঙি গৈছে, এই ভাঙি যোৱা মনসমূহক কেনেকৈ আমি সুস্থ অৱস্থালৈ ঘূৰাই আনিম, কেনেকৈ আমি শক্তিশালী কৰিম, একত্ৰিত কেনেকৈ কৰিম, ভুল হৈ গ'ল, কোনে ভুল কৰিলে, এই গোটেইবোৰ কথা ৰাইজৰ লগত আমি গাঁৱে গৈ কথা পাতিম, ৰাইজৰ মতামত আমি ল'ম, তেওঁলোকে কি কয়, কি ৰাস্তা অৱলম্বন কৰিলে এনেহেন পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, ৰক্ষা পাব পাৰোঁ। জনসাধাৰণ ৰাইজৰ ওপৰত ডেমক্ৰেটিকেলি আমি মতামত ল'ম আৰু ৰাইজে কি কয় সেইমতে সিদ্ধান্ত বাছ আগবাঢ়ি যাম। আৰু অদূৰ ভৱিষ্যত আগন্তুক 5, 6, 7টা মেক্সিমাম 10 বছৰৰ ভিতৰত সুকীয়া বড়োলেণ্ড ৰাজ্যটো আমি গঢ়িম, আমি আদায় কৰিম। ইয়াৰ বাহিৰে আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। যদি বড়ো জাতি এটা সুসভ্য জাতি হিচাপে নিজৰ ভাষা কলা সংস্কৃতি আত্মপৰিচয়ক লৈ যদি এটা মাষ্টাৰ ৰেচ হিচাপে জীয়াই থাকিব লাগে, সুকীয়া বড়োলেণ্ড ৰাজ্য অৱশ্যম্ভাৱী পাবই লাগিব, অতি বাঞ্ছনীয়। ইয়াৰ বাহিৰে আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। নাগাসকলক যদি নাগালেণ্ড ৰাজ্য দিব পাৰে, মিজোসকলক মিজোৰাম দিব পাৰে ভাৰত চৰকাৰে, অৰুণাচলীক অৰুণাচল দিব পাৰে, গাৰো খাচীয়া জয়ন্তীয়াক মেঘালয় ৰাজ্য দিব পাৰে, ঝাৰখণ্ডীসকলক ঝাৰখণ্ড ৰাজ্য দিব পাৰে, উত্তৰাখণ্ডীৰ লোকসকলক উত্তৰাখণ্ড দিব পাৰে, ছত্তীশগড়ে বসবাস কৰা ট্ৰাইবেলসকলক যদি ছত্তীশগড় দিব পাৰে, তেলেংগানা মানুহ তেলেংগানা দিব পাৰে, গুজৰাটে গুজৰাট ৰাজ্য দিব পাৰে, পাঞ্জাবী যদি পাঞ্জাব ৰাজ্য দিব পাৰে, হাৰিয়ানা দিব পাৰে,
কেৰালী লোকসকলে কেৰালাত দিব পাৰে, মাৰাঠী লোকসকলে মহাৰাষ্ট্ৰত দিলে, আমাক দিব নোৱাৰে, কি যুক্তি দিব নোৱাৰে। আৰু ভাৰতৰ সংবিধান আমি বুজামতে আমাৰ অধ্যয়ন হিচাপে ভাৰতৰ সংবিধান ইট ইজ এ ফ্লেক্সিবল কনষ্টিটিউশ্যন। ইট কেন বি এমেণ্ডেড এজ এণ্ড হোৱেন নেচেচিটি এৰাইজেছ, যেতিয়াই দৰকাৰ হয়, প্ৰয়োজন হয়, তেতিয়াই ভাৰতৰ সংবিধান সংশোধন কৰিব পৰা যায়। সেইকাৰণে আজি স্বাধীনতাৰ পিছত মেক্সিমাম সংখ্যাৰ নতুন ৰাজ্য সৃষ্টি হৈছিল। সৃষ্টি কৰিব লগা হ'ল অন লিংগুইষ্টিক বেচিছ, অন ছ'চিঅ' ইকনমিক কালচাৰেল এণ্ড পলিটিকেল বেচিছত নতুন ৰাজ্য সৃষ্টি কৰা হৈছিল। আমাৰো সেই একে যুক্তি। অসমৰ আচল ভূমিপুত্ৰ খিলঞ্জীয়া বড়োসকল, এই বড়োসকল আজি গোটেই অসমৰ মালিক হোৱা স্বত্তেও আজি আমি যিখিনি এখিলা অঞ্চললৈ সুকীয়া বদনৰ ৰাজ্য বিচাৰোঁ, আমি এখিলাহে বিচাৰিছোঁ। আদৰি গোটেই অসম আমি বিচাৰিব লাগিছিল, কিন্তু আমি আমাৰ যুক্তিত উই আৰ ভেৰি মাছ ৰেচনেল। আমাৰ যুক্তি খুব ৰেচনেল, যিটো সম্ভৱ সেইটোহে আমি বিচাৰিছোঁ, যে সুকীয়া বদনৰ ৰাজ্য আমাক পশ্চিমে শংকজ নদীৰ পৰা আৰম্ভ কৰি পূবে শদিয়া পৰ্যন্ত, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, ভূটান দেশৰ দক্ষিণ পাদদেশত, অৰুণাচল ৰাজ্যৰ পাদদেশত, য'ত য'ত আমাৰ ঐতিহাসিক দাবী আছে, হিষ্ট্ৰিকেল প্ৰেডিকেটিভ আছে, আমাৰ অধিকাৰ আছে, আমাৰ পূৰ্বপুৰুষ বসবাস কৰি আছিল, আজি নাথাকিব তাত আমাৰ পপুলেশ্যন, এইখিনি অঞ্চল সাঙুৰি সৰ্বমুঠ প্ৰায় 25,000 স্কুৱেৰ বিঘাজ মাটিক লৈ আমি এখন নতুন ৰাজ্য বিচাৰি আছোঁ, আৰু সেই ৰাজ্য আমি পাবই লাগিব। ইয়াৰ বাহিৰে আমাৰ কোনো গত্যান্তৰ উপায় নাই। মানসিকতাই কোনো পধ্যে পৰিষ্কাৰ নাছিল। বড়ো জাতিৰ প্ৰতি দয়া মহব্বত, সুকীয়া বদনৰ ৰাজ্যৰ কাৰণে তেওঁৰ যিটো কমিটমেণ্ট, ডেডিকেশ্যন থাকিব, এইটো নাছিল। এই মুখেৰে কথা কোৱাৰ অৱস্থাত এই ট্ৰেইনিং লোৱা, RSS ট্ৰেইনিং লোৱা মানুহ বোলে, আৰু সি কি কৈছিল আন্দোলনৰ সময়ছোৱাত, সুকীয়া বদনৰ ৰাজ্য নোহোৱালৈকে প্ৰমোদ বড়ো না BTCত EM হ'ব, না MCL হ'ব, না MLAৰ কাৰণে ইলেকশ্যন খেলিব, না MP হ'ব। তেনেহেন কোৱা মানুহ আজি হঠাৎ BPF দলক পৰাস্ত কৰি BJPৰ লগত লগ লাগি জবৰদস্তি সি এটা BTCৰ চিফ হৈ আছে। আৰু সি যিটো মুভমেণ্ট কৰিছিল, সেই মুভমেণ্ট আচল মুভমেণ্ট আছিল সুকীয়া বদন ৰাজ্য পাবৰ কাৰণে। That movement was just like a proxy movement. এই proxy movement আছিল, ভুৱা এটা আন্দোলন। বড়োৰ যিটো আন্দোলন নেতৃত্ব যিটো হৈছিল, এইটো ভুৱা আন্দোলন। প্ৰকৃত সুকীয়া ৰাজ্য পাবৰ কাৰণে আদায় কৰি এই আন্দোলন নহয়। হাগ্ৰামা মহিলাই যদি নকলেহেঁতেন যে 100 বছৰ হ'লে বড়োসকলে সুকীয়া ৰাজ্য নাপায়, কাৰণ সি ক'লে যে এখন ৰাজ্য চলাব লাগিলে নিজৰ মাজৰে পৰা IAS লাগিব, IPS লাগিব, কিবা ক্ৰাইটেৰিয়া নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, এই বুলি কোৱাৰ কাৰণে মোৰ বিৰাট দুখ লাগিছিল। সেইকাৰণে মই ভাবিছিলোঁ যে আপচুৰ নেতৃত্ব যি আকৌ আন্দোলন চলিল সুকীয়া ৰাজ্যৰ কাৰণে, সেই মুভমেণ্টটো অলপ পিক আপ কৰাই দিওঁ বুলি এটা হট মানসিকতাৰে, এটা ভাল উদ্দেশ্যৰে সেই সংগ্ৰামত ময়ো যোগদান কৰিছিলোঁ। কিন্তু পিছত গৈ গৈ দেখিলোঁ প্ৰমোদ বড়োই এই বড়োসকলক গৈ গৈ লাষ্টত এই লেং মাৰিব। সেইকাৰণে সদৌ শেষত মই সেই মুভমেণ্টৰ লগত জড়িত থাকিব নোৱাৰোঁ। লাষ্টত গৈ গৈ এই লেঙেই মাৰিলি। কোনো বড়ো জাতিৰ কোনো সংগঠনৰ নেতাসকলৰ সৈতে, কোনো বুদ্ধিজীৱীসকলৰ সৈতে কথা বতৰা নপতাকৈ ছেক্ৰেট ডিল কৰি মনে মনে গৈ গোবিন্দ বসুমতাৰীৰ লগত লৈ, NDB গোবিন্দ বসুমতাৰীৰ লগত লৈ 2020 চনৰ 27 জানুৱাৰীত যি নতুন অভিশাপমূলক যে নতুন চুক্তি স্বাক্ষৰ কৰি আনিলে, সেইটোৱে বড়ো জাতিক শেষ কৰিলে, বড়োলেণ্ডক শেষ কৰিলে, BTC শেষ কৰিলে। আছে গোটেই যিমানখিনি ছাপ্লাই ৱাৰ্ক নিজৰ ঘৈণীয়েকৰ বংশাৱলীৰ নামত বুলি লৈ গ'ল। RSS BJPৰ মানুহে গোটেই লৈ গ'ল। শুনিবলৈ পাইছোঁ যে BTCৰ ছেক্ৰেটাৰীত তোৰ মানে আপাৰ পৰ্চনটো ডেমলিছ কৰিবলৈ কিবা এটা নতুনকৈ ৰিন'ভেট কৰিবলৈ।
ভাঙাওতে বোলে 5 কোটি টকাৰ বোলে কাম দিলে। সেই আমাৰ কোকৰাঝাৰৰ মানুহ নহয়, বড়োলেণ্ডৰ মানুহ নহয়। আৰু বড়োলেণ্ড যিটো গেষ্ট হাউচ আছিল এই পাগলা বাবাৰ ওচৰত, কেইবা কোটি খৰচ কৰি হাগ্ৰামাৰ দিনত এইটো বনোৱা হৈছিল। নতুনেই আছিল। ইয়াকো ৰিনিউভেট কৰিবৰ কাৰণে 5 কোটি টকা কাৰোবাক বোলে ঠিকা দিলে। আৰু সেই ঠিকাদাৰ সম্ভৱ কোকৰাঝাৰতো নহয়েই, BTD অঞ্চলৰ মানুহ নহয় বোলে। এইটোৱে যদি হয় তেতিয়াহ'লে কোনে লুটি আছে? বড়োক নাম কি ৱাস্তে CM বা চিফ বনাই বহুৱাই গোটেই লুটি আছে। বাহিৰৰ চক্ৰ লুটি আছে। এতিয়া অঞ্চলত যিখিনি বড়ো শ্ৰমিকে বিভিন্ন জাতিগোষ্ঠীৰ মানুহ আছে, তেওঁলোকৰ অভাৱ অভিযোগ বাঢ়ি গৈ আছে। অন্যান্য কোনো কাম কাজ নাই। আৰু শুনিবলৈ পাইছোঁ হাগ্ৰামাৰ আমলত খৰচ কৰিব নোৱাৰা 250ৰ পৰা 300 কোটি টকা ইতিমধ্যে প্ৰমোদ বড়োই খৰচ কৰিব নজনাকৈ, ব্যৱহাৰ কৰিব নজনাৰ কাৰণে টকা বোলে ঘূৰি গ'ল। মানুহৰ কি হাহাকাৰ। পানী পথাৰত আজি পানী নাই, খেতি বাতি কৰি ধান ৰুব পৰা নাই। ময়ো এগছা ধান ৰুব পৰা নাই, পানী গোটেই শুকাই গ'ল। তেনেহেন ক্ষেত্ৰত সেই টকাবোৰ খৰচ কৰি দং বান্ধ বান্ধি কেনেল বনাই ডিপ টিউবৱেল বহুৱাই মানুহবোৰক সহায় কৰিলে, খেতিয়কবোৰক কেলৈ নকৰিলে? আজি লাখ লাখ ইয়াত শিক্ষিত যুৱক যুৱতী নিবনুৱা হৈ আছে। হাজাৰ হাজাৰ লাখ লাখ মেট্ৰিকুলেট, ইণ্টাৰমিডিয়েট, BA পাছ কৰা, BSc পাছ কৰা, MSc পাছ কৰা, MA পাছ কৰা, ইভেন আনকি কিছুমান ডক্টৰ, কিছুমান ইঞ্জিনিয়াৰবোৰ বেকাৰ হৈ আছে বড়োলেণ্ড। এইবোৰ কেলৈ হ'বলৈ পাইছে? এই যে চলাব নোৱাৰে, ইতিমধ্যে এই 1.5 বা 2 বছৰ ধৰি স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল যে প্ৰমোদ বড়ো আৰু BTC কোনোদিন চলাব নোৱাৰে। প্ৰমোদ বড়ো যিহেতু অসম চৰকাৰৰ বা ভাৰত গভৰ্ণমেণ্টৰ প্লেণ্টেড এজেণ্ট হৈ কাম কৰি আছে আৰু এফচুও তাৰ মতে চলি আছে। দীপেন বড়োই তাৰ পৰা কি খাবলৈ পাইছে নাপাইছে মই নাজানো, কিন্তু আজি এফচু এটা ইণ্ডিপেণ্ডেণ্ট ছাত্ৰ সংগঠন বড়ো জাতিৰ নতুন প্ৰজন্মৰ। আমাৰ আফচুৰ সংবিধানে কয় 1986ত উপেন্দ্ৰনাথ ব্ৰহ্মক যেতিয়া আমি ৰৌতা চাৰিআলি কনফাৰেন্সত আফচুৰ সভাপতি বনাইছিলোঁ, সেই একেটা বছৰতে আফচুৰ সংবিধানখন আমি সংশোধন কৰিছিলোঁ। সেই সংশোধন কৰা এমেণ্ডমেণ্ট কৰা সংবিধানে কয় যে বড়ো জাতিয়ে যদি ৰাজনৈতিক কিবা এটা ক্ৰাইচিছে যদি পৰে, তেতিয়াহ'লে আফচু অৰাজনৈতিক সংগঠন হ'লেও ৰাজনৈতিক বিষয়বস্তুবোৰক লৈ হ'লেও সংগ্ৰামত নামিব বুলি লিখা আছে। সেই হিচাপে 1987ৰ পৰা প্ৰেক্টিকেল বড়োলেণ্ডৰ কাৰণে সুকীয়া মুভমেণ্ট চলি আহিছিল। আজি সিহঁতে আফচুৰ সেই ফিলচফি দৰ্শন, আফচুৰ মতাদৰ্শ, আফচুৰ সংবিধানৰ যি চিন্তাধাৰা, সেই গোটেইবোৰ সিহঁতে নিষেধ কৰিলে, সিহঁতে পদদলিত কৰিলে, গছকি দিলে। আজি সেইকাৰণে সিহঁতে বড়ো জাতিৰ কাৰণে হওক বা বড়োলেণ্ডৰ কাৰণে যিখিনি বিপদ আহিছে, সংকট আহিছে, ডেঞ্জাৰ আহিছে, সেইবোৰৰ ওপৰত এষাৰো মাত মাতিব নোৱাৰাৰ কাৰণটো হ'ল ডাইৰেক্টলি ইনডাইৰেক্টলি ইহঁতে প্ৰমোদ বড়ো বহুতি হৈ আছে। সেইকাৰণে বাৰে বাৰে মই আপিল জনাই আছোঁ, আফচু এটা ইণ্ডিপেণ্ডেণ্ট বড়ো জাতিৰ সমগ্ৰ নতুন প্ৰজন্মৰ এটা সংগঠন, জাতীয় সংগঠন। সেই সংগঠনৰ ফিলচফি, দৰ্শন, আদৰ্শ, ইডিঅলজি ইয়াক পৰিষ্কাৰকৈ, ইয়াক পবিত্ৰভাৱে যেনেকৈ লিখা আছে সেইমতে ৰাখিব লাগে বুলি আহ্বান জনাই আছোঁ। মোৰ আপিল হ'ল আফচুৰ প্ৰতি, প্ৰমোদ বড়োই যে ৰাজনীতি কৰিব ল'লে, তেওঁ কি কৰে নকৰে, ইট ইজ আপ টু হিম। তেওঁক এৰিব দিয়া। ইউ দি লিডাৰ্ছ অফ আফচু, ইউ শুড কাম বেক টু ইয়ৰ own mother house. মাদাৰ হাউচে কি কয়? মাদাৰ হাউচে কয় যে ভুল নকৰিবা, যি ভুল হৈ গ'ল স্বীকাৰ কৰা, ভুলটো স্বীকাৰ কৰা, সংশোধন আহা। ইউ ট্ৰাই টু ইন্ট্ৰস্পেক্ট ইনটু হোৱাট কাইণ্ডছ অফ ব্লাণ্ডাৰ এণ্ড মিষ্টেক ইউ হেভ অলৰেডি কমিটেড। স্বীকাৰ কৰা, ৰাইজে ক্ষমা কৰিব, আমি ক্ষমা কৰিম। ৰাইজক আমি কম নহয়, বেচাৰে সিহঁতে নজনাকৈ কিছুমান ভুল কৰিলে মাফ কৰা যাওক। ইহঁতে ভুলটো স্বীকাৰ কৰিছে, সংগঠন হ'ব লাগে। টুৱাৰ্ড ইজ হিউমেন বিং, মানুহ অত্যাধিক ভুল কৰে, আমিও হয়তো বুজোঁ।
গতিকে আজিৰ তাৰিখত জাতিৰ যি অলসত চম যি সংকট সময়, এই সংকটৰ সময়ত আপচুৰ নেতাসকলে নিজৰ ভুলটো বুজি এটা শুধৰণিত আহিব লাগে, মেইন ষ্ট্ৰীমত আহিব লাগে। আৰু আমি যি সুকীয়া বদলৰ ৰাজ্যৰ কাৰণে আকৌ সংগ্ৰাম কৰিবলৈ প্ৰস্তুতি চলাই আছোঁ, পৰিকল্পনা কৰি আছোঁ, সেই সংগ্ৰামত তেওঁলোকে যোগদান কৰক। আৰু সিহঁতৰ সেই BTR চুক্তিৰ ৰূপায়ণ কোনো নহয়। BTR চুক্তিৰ বিভিন্ন দফাসমূহ ৰূপায়ণ কৰিবলৈ যোৱাৰ অৰ্থ ইতিমধ্যে পোৱা যে BTDৰ বাউণ্ডাৰী, BTCৰ যে পাৱাৰ এণ্ড ফাংচন, যে ট্ৰেন্সফাৰ ছাবজেক্ট, ইয়াক যাবলৈ দিয়াৰ ক্ষেত্ৰত গ্ৰীণ ছিগনেল দিয়া, ছাপৰ্ট কৰাৰ বাহিৰে আন বেলেগ একো হ'ব নোৱাৰে। এডভাইচ, মোৰ উপদেশ, আজিৰ তাৰিখত যি 14টা অসমৰ ভূমিপুত্ৰ বা খিলঞ্জীয়া অনুসূচিত জনজাতিৰ লোকসকল আছে, তেওঁলোকৰ সংগঠন, তেওঁলোকৰ নেতাসকলে, মানুহসকলে একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগে, ইয়াক প্ৰতিবাদ কৰিব লাগিব। এইটো BJP চৰকাৰৰ দালাল, প্লেণ্টেড এজেণ্ট, সেইটো ক'বই। এই কোনো পধ্যে অসম চৰকাৰে আজিৰ তাৰিখত যিখিনি এণ্টি ট্ৰাইবেল, এণ্টি বড়োলেণ্ড, বড়ো জাতি বিৰোধী, জনজাতিৰ বিৰোধী যিখিনি আইন কানুন, যি পলিচি সিদ্ধান্ত লৈ আছে, এই এছেম্বলি হওক, চৰকাৰে হওক, কেবিনেটে হওক, তাৰ বিৰুদ্ধে এষাৰ সি মাত মাতিব নোৱাৰে। যদি সঁচা আজি অসম চৰকাৰে লাই পাই আছে, সুযোগ সুবিধা লৈ আছে, ট্ৰাইবেল বেল্ট ব্লকসমূহতো, বড়োলেণ্ড এৰিয়াতো নন ট্ৰাইবেল লোকসকলক মাতিবলৈ দিব লাগে বুলি দিব কাৰণে প্ৰমোদ বড়োৰ BTC চৰকাৰক হেঁচা দি আছে। আৰু তেওঁ কিছুমান ক্ষেত্ৰত ইতিমধ্যে হয়তো NOC দিছে, যাৰ কাৰণে ভাতাৰমাৰী গাঁৱৰ আমাৰ বড়োসকলৰ 36 বিঘা মাটিক ইতিমধ্যে বিভিন্ন যুক্তি কাৰণত DCOP, চাৰ্কিট হাউচ, কিবা কিবি বনাবৰ নামত অধিগ্ৰহণ কৰি আছে। এই বড়োলেণ্ড ৰাজ্যৰ আমাৰ যিটো দাবী, এই দাবীক নচাত কৰাবৰ কাৰণে এই 6টা জনগোষ্ঠীক ট্ৰাইবেল বনাবলৈ অপচেষ্টা কৰি আছে। এখন সিহঁতে ট্ৰাইবেল হ'বগৈ আদিবাসীসকলৰ মুখৰ দ্বাৰাই, কোচ ৰাজবংশী লোকৰ মুখৰ দ্বাৰাই কোৱাব যে আমিও ট্ৰাইবেল অসমৰ, কিন্তু আমি অসমক কোনোদিন বিভাজন হ'বলৈ নিদিওঁ। কিন্তু অস্ত্ৰ ব্যৱহাৰ কৰিবৰ কাৰণে সিহঁতক চখা অস্ত্ৰ বনাবৰ কাৰণে জনজাতি কৰিবলৈ গৈ আছে। ৰাজবংশীসকল চেডেল ট্ৰাইব হৈ যোৱাৰ লগে লগে BTD অঞ্চলত যিখিনি কোচ ৰাজবংশী অধ্যুষিত গাঁওসমূহ আছে, সেই গাঁওসমূহক ক'ব যে তোমালোকে যিটো ট্ৰাইবেল হৈ গ'লা, আৰু এই যে ক্ষমতাবোৰ অট'নমাছ কাউন্সিল দিয়া হ'ল, সেইটো ট্ৰাইবেলৰ কাউন্সিল হ'ল। গতিকে বড়োলেণ্ড এৰিয়াত যিখিনি কোচ ৰাজবংশী অধ্যুষিত গাঁওসমূহ আছে, সেই গাঁওসমূহক তোমালোকে লৈ যোৱা তোমালোকৰ হেৰিত, ক্ষমতাবোৰ অট'নমাছ কাউন্সিলত। আদিবাসীসকলক ক'ব যে তোমালোকে লিটিল ঝাৰখণ্ড দাবী কৰা, আনডিভাইডেড যিখিনি হেৰি গছাগছ সাব ডিভিজন, হাইৱেৰ উত্তৰে যিমানখিনি ফৰেষ্ট ৰিজাৰ্ভ অঞ্চল আছে, তাত গোটেই সোমাই গ'ল হাজাৰ হাজাৰ লাখ লাখ। গৈ গৈ শেষত কি কৰিবি সিহঁতে, এই BTC অঞ্চলৰ ভিতৰতো কোকৰাঝাৰতো অট'নমাছ ৰিজনেল কাউন্সিল লাগে বুলি দাবী কৰিব। আদিবাসীৰ কাৰণে অট'নমাছ কাউন্সিল, কোচ ৰাজবংশী আদিবাসী কাউন্সিল। কালি যদি আহোমসকলে ইয়াৰ হাজাৰ হাজাৰ লাখ লাখ আহি যায়, তেওঁলোকে উচুতাই দিব, তোমালোকে দাবী কৰা বড়োলেণ্ডৰ ভিতৰত। আজি গোৰ্খাসকলক উচুতনি দি আছে, তোমালোকে দাবী কৰা সাহিত্য শাখিত অঞ্চল, তেতিয়া বড়োলেণ্ড ক'ত থাকিব? বড়োলেণ্ড ৰাজ্য সৃষ্টি হ'বৰ কাৰণে আমাৰ যিখিনি পচিবিলিটিছ, যিখিনি ক্ৰাইটেৰিয়ন, যিখিনি সম্ভাৱনা আছিল, আছে এতিয়াও, ভাইবিলিটিছ, এই গোটেইবোৰ ফেক্টৰছসমূহক আৰু আমাৰ যে জিঅ' পলিটিকেল যিটো কম্পেক্টনেছ, কণ্টিগুইটি, ইয়াক নিশেষ কৰিবৰ কাৰণে এইবোৰ গোটেই ৰাজনীতিৰ ষড়যন্ত্ৰ।